নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 20 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ ত্যাগ কৰি নিজৰ কবৰ নিজেই খান্দিছে ভূপেন বৰাই কংগ্ৰেছ এখন বিশাল খাগৰৰ পৰা এটা মাছ নোহোৱা হলে একো প্ৰভাৱ নপৰে ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগক লৈ এবাৰ ক্ষোভ উজাৰিছে বিধায়ক নুৰুল হুদাই আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ মছজিদৰ সকলো ইমামক 25,000 টকাকৈ মাহিলী দৰমহা দিয়াৰ আহ্বান জনাইছে ইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে কৈছে যে অসমৰ মছজিদৰ সকলো ইমামক 25,000 টকাকৈ মাহিলী দৰমহা প্ৰদান কৰিব লাগে প্ৰতি খবৰটো হৈছে ফুটবল খেলি থকা অৱস্থাতে ভয়ংকৰ অঘটন এবাৰ খেলি থকা অৱস্থাতেই এগৰাকী সাংসদৰ মৃত্যু হৈছে শ্ৰীলংকাৰ সাংসদ এগৰাকী ৰিকি এজে সিংকৰৰ মৃত্যু মেঘালয়ৰ শ্বিলং লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে শ্ৰীলংকাৰ মাইগ্ৰিয়ত বন্ধুৰ সৈতে ফুটবল খেলি থকাৰ সময়তে হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ সাংসদগৰাকী অসুস্থ হৈ পৰিছে আৰু তাৰ পাছতেই মৃত্যু পৰৱৰ্তী খবৰটো হৈছে বিদেশী খেদিবলৈ আৰু কিমান বছৰ লাগিব বিজেপিক বিদেশী খেদিবলৈ কিমান বছৰ আৰু লাগিব বিজেপিক এই মুহূৰ্তৰ ডাঙৰ খবৰ প্ৰায় 40 লাখ বিদেশী আছে অসমত ক্ষমতালৈ অহাৰ পৰা 1667 জন বিদেশী খেদিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰে তথ্য মতে খাখনৰ 9টা বছৰত 1667 জন বিদেশী খেদাইছে বিজেপিয়ে অৰ্থাৎ প্ৰতি বছৰে 183 জন বিদেশী খেদিবলৈ সক্ষম হৈছে খাখনত থকা বিজেপি চৰকাৰে সেই অনুসৰি 40 লাখ বিদেশীক খেদাবলৈ হলে বিজেপিক লাগিব 21,480 বছৰ 21,480 বছৰ বিজেপি শাসনত থাকিলেহে বিদেশী মুক্ত হ'ব অসম বিদেশী বিতৰণৰ সন্দৰ্ভত বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনতে বিধায়ক অখিল গগৈ এইদৰে মন্তব্য কৰিছে পৰৱৰ্তী খবৰটো হৈছে ভোট লবলৈ নিৰ্বাচনৰ সময়ত মহিলাক পইচা দিয়ে যতে বিজেপি চৰকাৰ আছে তাতেই এইটো কৰিছে কিন্তু মহিলাক কিমান সুৰক্ষা দিব পাৰিছে চৰকাৰে নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ কিমান মহিলাক বিজেপিয়ে সহযোগ কৰিছে কিমান মহিলাই বিজেপি চৰকাৰৰ দিনা চাকৰি পাইছে অসমৰ মাটিত ভৰি তৈ বিজেপি চৰকাৰক ক্ষুদ্ৰ সমালোচনা কৰিছে প্ৰশ্ন উত্থাপন কৰিছে প্ৰিয়ংকা গান্ধীয়ে আন এটা খবৰ হৈছে গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলি আছে গৌৰৱ গগৈৰ পৰিয়ালক লৈ ৰাজনীতি কৰিব নালাগে গৌৰৱ গগৈৰ বিৰুদ্ধে থকা সকলো অভিযোগ মিছা অসমৰ জনসাধাৰণে জানে যে বিৰোধীয়ে গৌৰৱ গগৈক ভয় কৰিছে গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে এটা খবৰ হৈছে ৰাজীৱ ভৱনত এটা সময়ত মৰা গৰু পেলোৱা আছিল মই পৰিষ্কাৰ কৰিছিলো আজি মোকেই সোমাবলৈ দিয়া নাই মোকেই সোমাবলৈ নিদিয়ে প্ৰিয়ংকা গান্ধীক সাক্ষাৎ কৰিবৰ বাবেই সোমাবলৈ নিদিয়া তীব্ৰ ক্ষোভ উজাৰিছে এগৰাকী বালিকা পেগুৱে পৰৱৰ্তী খবৰটো হৈছে ধনৰ বলত কংগ্ৰেছত টিকট বিক্ৰী হয় কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা ওলালেই গৌৰৱৰ প্ৰতিমূৰ্তি জ্বলিব কংগ্ৰেছত টিকটৰ নামত ব্যাপক টকাৰ লেনদেন হৈছে এটা পলিটিকেল ডাঙৰ খবৰ টিকটৰ নামত টকাৰ লেনদেন কৰিছে ৰকিবুল হুছেইনে মই পাবত গজা কংগ্ৰেছী নহয় এইদৰে মন্তব্য কৰিছে ভূপেন বৰাই গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰিছে গৌৰৱ গগৈক উভতি ধৰিছে এবাৰ ভূপেন বৰাই কৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা ওলালেই গৌৰৱ গগৈৰ প্ৰতিমূৰ্তি জ্বলিব কংগ্ৰেছৰ টিকটৰ নামত ব্যাপক টকাৰ লেনদেন হৈছে আছে মুছলমানক শেষ কৰিব খোজাসকল নিজেই শেষ হ'ব বিজেপি আৰএছএছক হুংকাৰ দিছে এবাৰ আৰশদ মদনীয়ে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ বিজেপি আৰএছএছক হুংকাৰ এবাৰ আৰশদ মদনীৰ আৰএছএছ প্ৰধান মোহন ভাগৱতকো
এবাৰ প্ৰত্যুত্তৰ জমিয়ত উলেমা হিন্দৰ মুৰব্বীগৰাকীৰ গৰ্বেৰে ইছলাম জীয়াই আছে আৰু সদায় থাকিব গৰ্বেৰে ধৰ্ম অবিহনে জীয়াই নাথাকে মুছলমানসকল এই মুহূৰ্তৰ ডাঙৰ খবৰ 20 কোটি মুছলমানক গড় ৱাপচি কৰাৰ হুংকাৰ দিছিল মোহন ভাগৱতৰ এই মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে মাদানী আৰু বিজেপি আৰএছএছক হুংকাৰ এইবাৰ আৰছাদ মাদানীৰ আন এটা ডাঙৰ খবৰ এইবাৰ কৰ্তন হোৱা সংখ্যালঘু ভোটাৰৰ নাম পুনৰ সন্নিৱিষ্ট নকৰিলে নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ বিনা চৰ্তে কৰ্তন হোৱা ভোটাৰৰ নাম সন্নিৱিষ্ট কৰক ভোটাৰ তালিকাত অসমৰ সমষ্টিয়ে ভোট বৰ্জনৰ হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ অসমৰ সমষ্টিয়ে ভোট বৰ্জনৰ হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ মৃত ঘোষণা কৰি জীৱিত সংখ্যালঘুৰ নাম কৰ্তন কৰা হৈছে 6 নম্বৰ ফৰ্মৰ অবিহনে ভোটাৰ তালিকাত সংখ্যালঘুৰ নাম কৰ্তন কৰক এছআৰৰ জৰিয়তে নাম কৰ্তন কৰা ভোটাৰৰ নাম সন্নিৱিষ্টৰ দাবী জনোৱা হৈছে চৰ্ত অবিহনে ভোটাধিকাৰ বাহাল নকৰিলে 43 সমষ্টিত ভোট বৰ্জনৰ হুংকাৰ চৰ্ত অবিহনে ভোটাধিকাৰ বাহাল নকৰিলে 43টা সমষ্টিত ভোট বৰ্জনৰ হুংকাৰ ভোটাৰৰ নাম সন্নিৱিষ্ট প্ৰক্ৰিয়া জিলা আয়ুক্তই বন্ধ ৰখাৰো অভিযোগ উত্থাপন হৈছে সংখ্যালঘুৰ সাংবিধানিক মৌলিক অধিকাৰ কাঢ়ি নিব নোৱাৰিব এবাৰ সংখ্যালঘুৰ ভোটক লৈ বিধায়ক হোৱা সংখ্যালঘু বিধায়ক নীৰৱ কিয় সংখ্যালঘু বিধায়কক পহু খেলা দিয়াৰো হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ সংখ্যালঘুৰ হৈ মাত মাতিবলৈ নাই এতিয়া সংখ্যালঘু বিধায়ক এছআৰ খণ্ডত পুনৰ বিস্ফোৰণ মুছলিম ছাত্ৰ সন্থাৰ পৰৱৰ্তী খবৰটো হৈছে অহা 14 মাৰ্চত বৰাকলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী খবৰ ৰবিবাৰ দেশদ্ৰোহী নহয় ভিক্টৰ দাস কাইলৈ মুকলি আকাশৰ তললৈ ওলাই আহিব ভিক্টৰ দাস এই মুহূৰ্তত কাৰাবন্দী ভিক্টৰ দাসক মুকলি কৰা হৈছে ব্ৰেকিং নিউজ দেশদ্ৰোহী নহয় ভিক্টৰ দাস কাইলৈ মুকলি আকাশৰ তললৈ ওলাই আহিব ভিক্টৰ দাস এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত জামিন লাভ কৰিছে ভিক্টৰ দাসে ভিক্টৰ দাসৰ বিৰুদ্ধে উত্থাপিত দেশদ্ৰোহিতাৰ গোচৰ খাৰিজ কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে দেশদ্ৰোহিতাৰ গোচৰ এটা ব্ৰেকিং নিউজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে খাৰিজ কৰিছে এনএছএ গোচৰ প্ৰায় 3 মাহ ধৰি কাৰাবন্দী হৈ আছিল ভিক্টৰ দাস পূৰ্বে আজাৰা আৰু ফটাশিল থানাত গোচৰ ৰুজু হোৱা গোচৰত জামিন লাভ কৰিছিল দেশদ্ৰোহী নহয় ভিক্টৰ দাস আৰু কাইলৈ জামিন হোৱাৰ পূৰ্ণ সম্ভাৱনা ভিক্টৰ দাসৰ আন এটা ডাঙৰ খবৰ হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত পাকিস্তান সম্পৰ্কৰ অভিযোগ মিছা বুলি মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে মন্তব্য কৰি কৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত পাকিস্তান লিংকৰ অভিযোগ মিছা পাকিস্তানৰ সৈতে কোনো সম্পৰ্ক নাই গৌৰৱ গগৈৰ এটা বিগ ব্ৰেকিং শেহতীয়াকৈ অসম ভ্ৰমণৰ সময়তে প্ৰিয়ংকা গান্ধীয়ে পাকিস্তান লিংক সন্দৰ্ভত গৌৰৱ গগৈ মন্তব্য কৰিছে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট নহয় বুলি মন্তব্য গৌৰৱ গগৈৰ পক্ষত থিয় দিছে এবাৰ প্ৰিয়ংকা গান্ধী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাক্ষণত ভয় খাইছে আৰু সেইবাবেই গৌৰৱ গগৈক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ এজন ইতিবাচক ব্যক্তি গৌৰৱ গগৈয়ে অসমত মূল্যবোধৰ ৰাজনীতি কৰিব বিচাৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে অনা অভিযোগ অসমৰ ৰাইজে বিশ্বাস নকৰে আমি আমাৰ সঠিক ৰাস্তাত আছো আৰু সেইবাবে মুখ্যমন্ত্ৰীয়ে আক্ৰমণ কৰি আছে মিছা কথাৰে পৰিয়াল সন্তানক আক্ৰমণ কৰিব নালাগে ইয়াৰ পৰিৱৰ্তে অসমৰ উন্নয়নৰ বাবে কাম কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে পৰৱৰ্তী খবৰটো হৈছে এবাৰ জুবিন ক্ষেত্ৰত
প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰিয়ংকা গান্ধীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে জুবিন ক্ষেত্ৰ পালেগৈ প্ৰিয়ংকা গান্ধীয়ে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্বলাইছে এইদৰে প্ৰিয়ংকা গান্ধীয়ে অসমলৈ আহি জুবিন ক্ষেত্ৰত প্ৰিয়ংকা গান্ধী জুবিন গাৰ্গক ৰাজনৈতিকভাৱে কোনে ব্যৱহাৰ নকৰিব এইদৰে মন্তব্য কৰিছে জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰিয়ংকা গান্ধীয়ে জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি নকৰিব বুলি মন্তব্য জুবিন গাৰ্গক লৈ কোনেও ৰাজনৈতিক অংক নকৰিব ৰাজনৈতিক ওপৰত জুবিন গাৰ্গ ৰাজনীতিতকৈ ওপৰতো জুবিন গাৰ্গ অসমৰ জনতাৰ কণ্ঠ আছিল জুবিন গাৰ্গৰ গানত প্ৰেম আৰু একতা আছিল অসমৰ প্ৰতিজনৰ লোকৰ হৃদয়ত আছে জুবিন গাৰ্গ জনতাৰ কণ্ঠ আছিল বাবেই অসমৰ জনতাই কান্দিছিল অসমৰ আত্মা আছিল জুবিন গাৰ্গ মই ৰাজনীতি কৰিবলৈ জুবিন ক্ষেত্ৰলৈ অহা নাই মোৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ জুবিন ক্ষেত্ৰ গৈছিলো এইদৰে জুবিন ক্ষেত্ৰত উপস্থিত হৈ কেতবোৰ মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে আন এটা খবৰ হৈছে আমাক 15টা সমষ্টি লাগিবই কংগ্ৰেছক 48 ঘণ্টাৰ ডেডলাইন বান্ধি দিছে অখিল গগৈয়ে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত কংগ্ৰেছক 48 ঘণ্টাৰ ডেডলাইন বান্ধি দিছে অখিল গগৈয়ে 48 ঘণ্টাৰ ভিতৰতে উত্তৰ দিব লাগিব কংগ্ৰেছে এটা ডাঙৰ খবৰ 48 ঘণ্টাৰ ভিতৰতে উত্তৰ দিব লাগিব কংগ্ৰেছে ৰাইজৰ দলক 15খন আসন দিব লাগিব বুজাবুজিৰ অপেক্ষাত আমাৰ ধৈৰ্যৰ বান্ধ ছিঙিছে যদিহে কংগ্ৰেছে সিদ্ধান্ত নলয় তেন্তে 46টা সমষ্টিত প্ৰাৰ্থিত্ব দিম যদিহে কংগ্ৰেছে সিদ্ধান্ত নলয় তেন্তে 46টা সমষ্টিত প্ৰাৰ্থিত্ব দিম মই বেলেগৰ কথা নাজানো মিত্ৰতা চূড়ান্ত কৰক অন্যথা আমি সিদ্ধান্ত ল'ম দেৰি হৈ থাকিলে খং উঠিব বিৰোধী মিত্ৰতাক লৈ আমনি পাইছো মিত্ৰতাক লৈ বহুত দেৰি কৰি আছে কংগ্ৰেছে সকলো একেলগ হৈ আছো কিন্তু কংগ্ৰেছে দেৰি কৰি আছে কংগ্ৰেছক বাৰে বাৰে কৈ আছো সোনকালে শেষ কৰিবলৈ বিৰোধী মিত্ৰতাক লৈ এইদৰে মহা বিস্ফোৰণ ঘটাইছে বিধায়ক অখিল গগৈয়ে আর এটা গুরুত্বপূর্ণ খবর আজি অৰুণোদয় হিতাধিকাৰীয়ে লাভ নকৰে চৰকাৰী ধন এটা জৰুৰী খবৰ আহি পৰিছে আজি অৰুণোদয় হিতাধিকাৰীয়ে লাভ নকৰে চৰকাৰী ধন ৰাজ্যৰ লাখ লাখ মহিলালৈ জৰুৰী খবৰ আহি পৰিছে আজি কোনো হিতাধিকাৰী একাউণ্টত ধন জমা নহয় অৰুণোদয় হিতাধিকাৰীয়ে লাভ নকৰে চৰকাৰী ধন কোনো হিতাধিকাৰী আজি লাভ নকৰে ধন অহা 10 মাৰ্চতহে লাভ কৰিব হিতাধিকাৰীয়ে চৰকাৰী আঁচনিৰ ধন 1250 টকা নহয় 9000 টকাকৈ পাব এবাৰ অৰুণোদয় হিতাধিকাৰীয়ে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে পাব 9000 কৈ টকা 10 মাৰ্চত দিয়া হ'ব হিতাধিকাৰীক 9000 কৈ টকা অহা 10 মাৰ্চত আজি দিয়াৰ কথা আছিল কিন্তু আজিৰ পৰিৱৰ্তে অহা 10 মাৰ্চত অসম চৰকাৰে একাউণ্টে প্ৰেৰণ কৰিব 9000 কৈ টকা 8000 টকাৰ ঠাইত এতিয়া লাভ কৰিব 9000 কৈ টকা 1000 টকাকৈ বেছি দিয়া হ'ব প্ৰত্যেক হিতাধিকাৰীক এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে আজি গুৱাহাটীৰ জয়ানগৰত চাঞ্চল্যকৰ ঘটনা এইবাৰ ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টৰ কোঠাত উদ্ধাৰ কৰা হৈছে যুৱকৰ মৃতদেহ প্ৰথম মহলাৰ 104 নম্বৰ কোঠাত উদ্ধাৰ মৃতদেহটো নিশা 2 বন্ধু বিলাসী গাড়ীৰে আহিছিল এপাৰ্টমেণ্টলৈ আৰু তাৰ ইতিমধ্যে বশিষ্ঠ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আন এটা খবৰ হৈছে পুৱতি নিশালৈকে বিধায়ক দলীয় কাৰ্যকৰ্তাৰে বৈঠক প্ৰিয়ংকা গান্ধীৰ প্ৰতিখন জিলা সমিতিৰ সভাপতিকক সাক্ষাৎ প্ৰিয়ংকাৰ এটা ব্ৰেকিং নিউজ পলিটিকেল ডাঙৰ খবৰ প্ৰতিটো সমষ্টিৰ বিধায়কৰ পৰা ৰিপৰ্ট ললে প্ৰিয়ংকা গান্ধীয়ে মানুহে কিয় ভোট দিব সেয়াও প্ৰশ্ন কৰিলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৰাইজৰ হকে কৰা কামৰো খতিয়ান বিচাৰিলে প্ৰিয়ংকা গান্ধীয়ে এটা ব্ৰেকিং নিউজ কংগ্ৰেছৰ জটিল ক্ষণৰ সমস্যা শেষ কৰিবলৈ আহিছে প্ৰিয়ংকা আজি পুনৰ দলীয় কৰ্মীৰ সৈতে বৈঠকত বহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী
9:30 বজাত ৰাজীৱ ভৱনত উপস্থিত প্ৰিয়ংকা গান্ধী কংগ্ৰেছৰ 3গৰাকী কাৰ্যকৰী সভাপতিৰ সৈতে বৈঠকত বহিছে প্ৰিয়ংকা নিৰ্বাচনী কমিটিৰ 4গৰাকী অধ্যক্ষৰ সৈতেও মিলিত হ'ব আলোচনাত দেৱব্ৰত শইকীয়াৰো বৈঠকত মিলিত হ'ব প্ৰিয়ংকা গান্ধী পৰৱৰ্তী খবৰটো হৈছে এজন শিক্ষকেহে চলিছে ৰাজ্যৰ 2670খন বিদ্যালয় বিধানসভাত উন্মোচন হৈছে ৰাজ্যৰ শিক্ষা খণ্ডৰ এক পয়া লগা স্বৰূপ নিযুক্তিক লৈ চৰকাৰে ঢাকঢোল বজাই থকাৰ সময়তেই এবাৰ উন্মোচন হৈছে ৰাজ্যৰ শিক্ষা খণ্ডৰ এক ফুপুৰা স্বৰূপ বৰ্তমানে ৰাজ্যৰ মাত্ৰ এজন শিক্ষকেহে চলি আছে 2670খনকৈ বিদ্যালয় ৰাজ্যৰ 13614খন প্ৰাথমিক বিদ্যালয় 3402খন উচ্চ প্ৰাথমিক বিদ্যালয়ত নাই স্থায়ী প্ৰধান শিক্ষক আনহাতে উচ্চ প্ৰাথমিক বিদ্যালয়ত 4805টা উচ্চ মাধ্যমিকত 7396টা আৰু উচ্চতৰ মাধ্যমিকত খালী হৈ আছে 242টাকৈ শিক্ষকৰ পদ ইফালে বছৰি ৰাজ্যত অভাৱনীয় হাৰত হ্ৰাস পাবলৈ আৰম্ভ কৰিছে অসমীয়া মাধ্যমৰ বিদ্যালয় 2016-17 বৰ্ষৰ পৰা 2024-25 বৰ্ষলৈ ৰাজ্যত হ্ৰাস পাইছে 6592খন প্ৰাথমিক বিদ্যালয় 1489খন উচ্চ প্ৰাথমিক বিদ্যালয় আৰু 178খন উচ্চ মাধ্যমিক বিদ্যালয় 13,000ৰো অধিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক নথকাৰ লগতে হাজাৰৰ অধিক বিষয় শিক্ষকৰ পদ বিভিন্ন পৰ্যায়ত খালী হৈ আছে বৃহস্পতিবাৰে বিধানসভাত অৱগত কৰা হৈছে এই তথ্য বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কয় যে 2025-26 চনত শিক্ষক নোহোৱা কোনো চৰকাৰী প্ৰাথমিক বিদ্যালয় নাই যদিও মুঠ 2670খন বিদ্যালয়ত এজনীয়া শিক্ষকৰে চলি আছে শিক্ষক নিযুক্তি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে 40,041খন পঞ্চম শ্ৰেণীলৈকে থকা বিদ্যালয়ত প্ৰধান শিক্ষকৰ উপৰি 5জন বা তাতোতকৈ অধিক শিক্ষক থকাৰ বিপৰীতে 1733খন ষষ্ঠ শ্ৰেণীলৈকে থকা বিদ্যালয়ত 6জন বা তাতকৈ অধিক শিক্ষক আছে ইপিনে সদনত দাখিল কৰা তথ্যই আন্তঃগাঁথনিৰ অভাৱৰ দিশটো উন্মোচন কৰিছে মাত্ৰ 5083খন 5টা শ্ৰেণীৰ বিদ্যালয়ত 5টা বা তাতকৈ অধিক শ্ৰেণীকোঠা আছে আনহাতে বৃহৎ সংখ্যক বিদ্যালয়ত পৰ্যাপ্ত শ্ৰেণীকোঠাৰ অভাৱ আন এটা খবৰ হৈছে অসমত প্ৰয়োজন নাই এছআইআৰৰ দাবী কৰা আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ অসমত প্ৰয়োজন নাই এছআইআৰৰ অসমত এছআইআৰৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে অসমত এতিয়া চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে অসমত আৰু অসমত এছআইআৰ প্ৰক্ৰিয়া অপ্ৰাসংগিক বুলি ৰায়দান সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা বিজয় হানসাৰিয়াই অসমত এছআইআৰ বিচাৰি কৰিছিল আবেদন ইচ্ছাকৃতভাৱে আয়োগে কোনো ব্যক্তিক বিদেশী ঘোষণা কৰিব নোৱাৰে অধিবক্তা বিজয় হানসাৰিয়াৰ সতৰ্ক হোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ অসমত প্ৰয়োজন নাই এতিয়া এছআইআৰৰ